নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মুৰ্গী পালনৰ এটা কোৰ্চ চলি আছিলে, আপোনালোকে গম পাইছিলে, কিন্তু মই কণ্টিনিউ নকৰিলোঁ যিহেতু সকলোৱে চাব নিবিচাৰে মুৰ্গী পালনৰ ভিডিঅ'খিনি। সেইটো কাৰণে আমি ভাবিলোঁ গেপ কৰি মই দিওঁ। আৰু আজি আমি আহি সিহঁতৰ ডে নাম্বাৰ 28ত উপনীত হৈছোঁহি। 28 দিন হৈ গ'ল সম্পূৰ্ণ। আৰু কেইটামান আমাৰ যিকেইটা মতা হৈছে, আপোনালোকে মতাকেইটা গ্ৰ'থটো চালে দেখিব, মতাকেইটা গ্ৰ'থ খুব ধুনীয়া ভাল হৈছে। আৰু কিছুমান অলপ সৰু হৈ থাকিলে এইকেইটা চাওক আপোনালোকে, এইকেইটা মতা খুব ধুনীয়া গ্ৰ'থ হৈছে। কিন্তু তাৰ ভিতৰত আৰু দুই কেইটামান দেখিছে আপোনালোকে সৰু হৈ আছে। ইয়াৰ কাৰণটো হ'ল গোটেইখিনি মুৰ্গীয়ে সমানে দানা খাবলৈ পোৱা নাই। আৰু গোটেইখিনি মুৰ্গীৰ যিটো বয়স আছিলে সেই বয়সটো একেই নহয়, যিহেতু মেচিনৰ পৰা ওলাওঁতে কোনোবাটো আগত কোনোবাটো পাছত ওলাইছিলে, সেইটো কাৰণে। আৰু লগতে দানা পানী কথাটো মেইন। যদি আপুনি দানা ভালকৈ দিব নোৱাৰে বা সমানে দিব নোৱাৰে তেন্তে এটা সৰু এটা ডাঙৰ হয়। আৰু যিকেইটা ডাঙৰ হৈ যায়, যিকেইটা মতা হয়, সেইকেইটাই দানা বেছিকৈ খায়। আৰু যিকেইটা সৰু থাকি যায় সেইকেইটাই দানা কমকৈ খাবলৈ পায়, যাৰ কাৰণে দুই এটা অকণমান সৰু হয়। আৰু যেতিয়া আপুনি কমাৰ্চিয়েলি কৰিব, এক মাহত আপোনাক গ্ৰ'থ লাগিব গোটেইখিনিকে, তেতিয়া আপুনি দানাৰ পাত্ৰ বেছিকৈ দিব লাগিব যাতে গোটেইখিনি সমানে গ্ৰ'থ হয়। আৰু যিহেতু আমি একেবাৰে কম খৰচত কৰি আছোঁ, কোনো ধৰণৰ বস্তু আমি বাহিৰৰ পৰা কিনা নাই, আগৰ যিবিলাক আছে সেইবিলাককে ইউজ কৰি আছোঁ, সেইটো কাৰণে আমি একেবাৰে কম খৰচত কৰিছোঁ। যাৰ কাৰণে দুই এটা মুৰ্গী আমাৰ অকণমান সৰু হৈ আছে, বা সিহঁতে আনোতেই সৰু আছিলে দুই এটা। আৰু বাকী যিকেইটা আমাৰ মতা হৈছে বা যিকেইটা গ্ৰ'থ ভাল হৈছে, সেইকেইটা আপোনালোকে দেখিলে গম পাব খুব ধুনীয়া এটা গ্ৰ'থ হৈছে। আৰু আজি 28 দিন হৈছে। মই 30 দিনত আপোনালোকক এটা সবিশেষ হিচাপ দিম যে 30 দিনত আমি যদি মুৰ্গী পুহোঁ কিমান টকা আমি খৰচ কৰিব লাগিব, কিমান দানা খাইছে, আৰু লগতে মেডিচিনৰ খৰচ কিমান হৈছে, আৰু সিহঁতৰ ৱেইট কিমান আহিছে। যদি পাৰোঁ মই ৱেইট কৰি আপোনালোকক দেখাম যিকেইটা অকণমান ডাঙৰ হৈছে। আৰু এটা আইডিয়া কৰিব পাৰিব, যদি আপুনি মুৰ্গী পালন কৰিম বুলি ভাবি আছে বা সোণালী মুৰ্গী পুহিম বুলি ভাবি আছে, এটা আপুনি আইডিয়া কৰিব পাৰিব যে ইমানটো গ্ৰ'থ সিহঁতৰ হ'ব। আৰু যদি আমি সময় সুবিধা হয়, যদি মই পাৰোঁ, মই ৱেইট কৰি আপোনালোকক দেখুৱাম। আৰু এতিয়া আমি সিহঁতক পানীৰ লগত ভিমাইলটো দি আছোঁ। এণ্টিবায়'টিক মই এতিয়ালৈকে ইউজ কৰা নাই, আৰু এইবাৰ মই এণ্টিবায়'টিক ইউজ নকৰিলোৱে, চাইছোঁ মই যদি ইউজ নকৰোঁ কি হয় পৰিণাম, সেইটো কাৰণে টেষ্টিং কৰিছোঁ। আৰু যিটো এণ্টিবায়'টিক আমি আগতে ইউজ কৰোঁ সেইটো মই পোৱা নাছিলোঁ সেইদিনাখন বিচাৰি, সেইটো কাৰণে অনা নহ'ল। তথাপিও এটা আমি আনি ৰাখিব লাগিব যাতে যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যিহেতু আমি 6 দিনলৈকে সিহঁতক কোনো ধৰণৰ ট্ৰিটমেণ্ট কৰিব পৰা নাছিলোঁ, 6 দিনলৈকে সিহঁতক বক্স এটা ৰখা হৈছিলে, একেবাৰে দানা কমকৈ খুৱাই, সেইটো কাৰণে মই সিহঁতক ভালকৈ ট্ৰিটমেণ্ট কৰিব নোৱাৰিলোঁ প্ৰথম অৱস্থাত, যাৰ কাৰণে সিহঁতৰ গ্ৰ'থটো অকণমান শ্ল' হোৱা নিচিনা লাগিছে। বাকী 6 দিনলৈকে যদি সিহঁতক আমি ভালকৈ ট্ৰিটমেণ্ট কৰিলোঁ হয়, সিহঁতৰ গ্ৰ'থটো আৰু ভাল হ'ল হয়, এইটো এটা আমি ধাৰণা কৰিছোঁ। বাকী মুৰ্গীখিনি আমাৰ এতিয়ালৈকে ঠিকে আছে। লাষ্ট যেতিয়া মৰিছিল তাৰপিছত এটা পোৱালিও মৃত্যু হোৱা নাই। 3টা বাল্ব মই এনেকৈ জ্বলাই ৰাখোঁ ডেইলি ৰাতি, আৰু ৰাতিপুৱা ৰ'দ ওলোৱাৰ সময়ত অফ কৰি দিওঁ, আৰু সন্ধিয়ালৈকে অফে থাকে। আৰু সিহঁতে ৰেষ্ট লয়, দিনটো যদি লাইট অফ হৈ থাকে সিহঁতে ৰেষ্ট লৈ থাকে। আৰু দানা এতিয়া মই দিছোঁ মৰ্ণিং শ্বিফ্টৰ, আৰু দুপৰীয়া অলপ মই ভাত দিম সিহঁতক, দেখুৱাম আপোনালোকক যদি পাৰোঁ। আৰু সময়ে মই আপডেটখিনিত জনাই যাম। আৰু 30 তাৰিখে মানে 30 দিন যেতিয়া হ'ব, মই সিহঁতৰ গোটেইখিনি আপডেট আপোনালোকক জনাম, কিমান টকা আমি টোটেল খৰচ কৰিলোঁ। আৰু আজি ভিডিঅ'টো কণ্টিনিউ কৰি যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া দুপৰীয়াৰ পৰিৱেশ, আৰু দুপৰীয়া আমি সিহঁতক অলপ ভাত দিবলৈ আৰম্ভ কৰিছোঁ ডে 25 মানৰ পিছৰ পৰা। আৰু আজি যিহেতু ডে 28, আমি দুপৰীয়া সিহঁতক এনেকৈ ভাতটো দিওঁ। আৰু দুপৰীয়া আমি দানা বেলেগ নিদিওঁ, ইয়াত দেখিছে দানা আমি দিয়া নাই। আৰু দানাটো আমি প্ৰায় 2মান বজাত আকৌ দিম সিহঁতক, 2মান বজাত। আৰু এতিয়া প্ৰায় 10-11 মান বাজিছে, মানে ছেকেণ্ড শ্বিফ্টৰ দানা, ৰাতিপুৱা দানা দিয়াৰ পিছত আমি দুপৰীয়া সময়ত এইখিনিকে দি সিহঁতক চলাব লাগিব। আৰু ইয়াৰ পিছত আমি আকৌ আবেলি দিম। আৰু ভাতটো আমি 25 দিনৰ পিছত আৰম্ভ কৰিছোঁ। যদি আপুনি মুৰ্গী পালন কৰিব বিচাৰে তেন্তে অলপ দানা খৰচাটো কমাবলৈ, সিহঁতৰ ৱেইটটো আহিবৰ কাৰণে ভাতটো আপুনি অলপ দিব পাৰে। যিহেতু আমি লোকেল মুৰ্গীকো আমি খুৱাইছিলোঁ, কোনো ধৰণৰ অসুবিধা পোৱা নাই। আৰু পিছলৈ আমি সিহঁতক কমাই খুৱাম, যাতে সিহঁতৰ অকণমান ৱেইটটো আহে, সেইটো কাৰণে। আৰু যিসকলে কমাৰ্চিয়েলি কৰে তেওঁলোকৰ কাৰণে দানা খৰচটো যিহেতু মেইন, দানা খৰচ কমাব লাগিব, সেইটো কাৰণে যিকোনো ধৰণৰ দানা ইউজ কৰিব পাৰে। খালি আপোনালোকে চাই ল'ব, কোৱালিটি ভাল হ'ব লাগে। আৰু যি টি বস্তু ইউজ নকৰিব। আপোনাৰ ওচৰত যদি ডক্টৰ আছে, ডক্টৰৰ পৰামৰ্শ ল'ব। যদি কোনোবা বিশেষজ্ঞ আছে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব, আৰু যিসকল অভিজ্ঞ লোক আছে তেওঁলোকৰ সৈতে যোগাযোগ কৰি আপুনি কামখিনি কৰিব। আৰু এতিয়া দুপৰীয়া পৰিৱেশত আমি সিহঁতক ভাত দিছোঁ অলপ, আৰু বেছি দিয়া নাই, 1 বাতিমান দিছোঁ মই, 1 বাতিমান ডেইলি সিহঁতৰ কাৰণে ৰাখোঁ, আৰু সেইখিনি সিহঁতক দিওঁ। আৰু দুপৰীয়াখিনি সিহঁতক এনেকৈ আমি চলাওঁ। ডিংকাৰত দেখিছে, এটা ডিংকাৰ সিহঁতে পানী খালী কৰিলে, আৰু এটা ডিংকাৰত পানী আছে, মই সেইটো ডিংকাৰ এতিয়া পানী ভৰাই দিওঁ। আৰু 2মান বজালৈকে সিহঁতৰ পৰা আমি চিন্তা নাই, এতিয়া আমি বেলেগ কাম কৰিব পাৰিম। ৰাতিৰ অন্তিম পৰিৱেশ, প্ৰায় 9:30 মান বাজিছে এতিয়া। আৰু আমাৰ ডে নাম্বাৰ 28ৰ কাম আমি চলাই আছিলোঁ। সন্ধিয়া মই একবাৰ সিহঁতক দিছিলোঁ, মানে আবেলি সময়ত, আৰু তাৰপিছত আমি এতিয়া দিছোঁ। এটা ডিংকাৰত অলপ পানী আছে, সেইটো কাৰণে এইটো ডিংকাৰ আমি এনেকৈয়ে ৰাখিম। আৰু বাকী যিটো ডিংকাৰ আছে এইটো আমি ফুল কৰি ভৰাই দিছোঁ। আৰু ৰাতি ইমান পানীৰ ৰিকুৱাৰমেণ্ট নহয়, তথাপিও ৰাতিপুৱা যদি অকণমান দেৰি হয় আপোনাৰ, তেন্তে আপুনি ৰাতি অকণমান পানী বেছিকৈ দি ৰাখিব পাৰে, যিহেতু তেওঁ যথেষ্ট পানী পাই ধৰিব পাৰে ৰাতি। আৰু মই অকণমান সময়ৰ পিছত এই ডিংকাৰটো আকৌ ফুল কৰি ভৰাই দিম, যাতে গোটেই ৰাতি সিহঁতে চলিব পাৰে। আৰু দানা আমি ফিডাৰটো দি দিছোঁ অলপ, মই অলপ সৰহকৈ দিছোঁ, যাতে ৰাতিটো সিহঁতে খাই থাকিব
পাৰে আৰু এই কাগজখনটো অলপ দি দিছোঁ বাকি প্লেটকেইখন আমি ধুই দিছোঁ যাতে সিহঁতক পৰিষ্কাৰকৈ দিব পৰা যায় আৰু মতাবিলাকৰ গ্ৰোথ এটা ভাল এটা পাইছোঁ মই আৰু বেছিভাগ মতা নিচিনাই লাগি আছে আপোনালোকে যদি ধৰিব পাৰিছে তেন্তে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকক আপডেট লাগে মুৰ্গীখিনি যদি আপডেট চাব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব আৰু যদি চাব নিবিচাৰে তেন্তে মই ভিডিঅ' নবনাম মুৰ্গীৰ সময়ে যদি আপডেট লাগে আপোনালোকে কমেণ্ট কৰি জনাব বাকি আমাৰ কাম চলি আছে কোনো ধৰণৰ পোৱালি মৃত্যু হোৱা নাই আজি ডে নাম্বাৰ 28 এইটো অন্তিম পৰিৱেশ আৰু এতিয়া আমি এনেকৈ সিহঁতক ৰাখিম আৰু এইটো ডিংকাৰত মই এতিয়া পানী ফুলকৈ ভৰাই দিওঁ আৰু বাকি আমাৰ পোৱালিৰ মৰ্টেলিটি হোৱা নাই যেতিয়া লাষ্ট এটা মৰিছিল তাৰপিছত আমাৰ পোৱালি মৰা নাই